নমস্কাৰ বন্ধুসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। কালিলৈ পুৱা 9 বজাত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব আৰু আপোনালোকে ৰিজাল্টসমূহ কেনেকৈ চাব পাৰিব আজি এই ভিডিঅ'টোত দেখুওৱা হ'ব। তাকে বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত গৈ উপলব্ধ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে উপলব্ধ এপটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পাছত এনেকৈ আপোনালোকৰ এপটো অপেন হ'ব। ইয়াত দেখিবলৈ পাইছে ইণ্টাৰ ৰোল কোড। ইণ্টাৰ ৰোল কোডত আপোনালোকৰ ৰোল কোডটো ভৰাব লাগিব। তাৰপিছত ইণ্টাৰ ৰোল নাম্বাৰ। তাৰপিছত আপোনালোকে ৰোল নাম্বাৰটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত ইণ্টাৰ কেপচাৰ। তাৰপিছত আপোনালোকে ইয়াত তলত যিহেতুকে দেখিছে কেপচাৰটো ফিল কৰি গেট ৰিজাল্টত ক্লিক কৰি দিব লাগিব। গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ ৰোল কোড আৰু ৰোল নাম্বাৰটো আৰু নামটো শ্ব' হ'ব। তাৰপিছত আপোনালোকৰ ইয়াত কোনটো ছাবজেক্টত কিমান নম্বৰ পাইছে সেইখিনি চাব পাৰিব। তাৰপাছত আপোনালোকে ইয়াত ফাইনেল ৰিজাল্টত টোটেল মাৰ্কছ কিমান পাইছে আৰু কিমান ডিভিজন পাছ কৰিছে সেইটো চাব পাৰিব। এনেকৈ আপোনালোকে ৰিজাল্টখিনি কাইলৈ চাব পাৰিব। তেনেহ'লে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।